নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ ৰাজনৈতিক সভাত আজমলৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য এআইডিএ প্ৰধান বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে মন্দিৰ মছজিদৰ ৰাজনীতি ধুবুৰী গৌৰীপুৰৰ ডুমৰদহত এআইডিএফৰ বিশাল সভাত সাম্প্ৰদায়িক মন্তব্য কৰিলে ৰাজ্যৰ বৰ্ষিয়ান ব্যৱসায়ী আৰু ৰাজনীতিবিদগৰাকীয়ে প্ৰথমতে আমি দেখুৱাই লম যে কি মন্তব্য কৰিছিল আৰু ইয়াৰ পাছতে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ পুনৰ এবাৰ এনে ধৰণে সাম্প্ৰদায়িকতাক আশ্ৰয় হিচাপে লোৱা দেখিবলৈ পোৱা গৈছে প্ৰথমে আমি শুনাম কি কৈছিল বদৰুদ্দিন আজমলে এইবাৰ আশা থাকি বিজেপিৰ বিদায় দিতে হবে না না বিদায় দিতে পারবেন ইনশাআল্লাহ বিজেপি কার শত্রু বলেন তো আমাদের শত্রু বিজেপি আমাদের শত্রু দেশের শত্রু ভারতের শত্রু মহিলা সকলের শত্রু মসজিদের শত্রু দাড়ির শত্রু তালাকের শত্রু বাবরি মসজিদের শত্রু আছে কি না এই পার্টিতে ভোট দেওয়া যাবে না পয়সা বাড়তেছে রাত্রে হইলেই একবার দুইবার আগে যে মহিলা করে পয়সা পাঠাবেন আপনারা এই হারামের পয়সা লইবেন নাকি আপনারা কেউ লইবেন নাকি আমার কোনো ভাব হইলে লাগে ভুকা থাকো জাতির জন্য লাগে ভুকা থাকো এক পয়সা বিজেপি লয় ইনডাইরেক্টলি লো কি এটা আমার হারাম এই পয়সা আপনারা লবেন না এই পয়সা গিয়া আপনারা ধ্বংস করব দিনকে ধ্বংস করব ইসলামকে ধ্বংস করব বাবরি মসজিদকে কে ভাঙছে বলুন না সুরসে বলেন আরো ভারতবর্ষের ৩,৫০০ মসজিদ ৩,৫০০ মসজিদ তারা লিস্টের মধ্যে আছে তারা দিল্লিতে সরকার পাওয়ার পরে আগামী বার যদি হয় তারা এই সব মসজিদ ভাঙবে আপনারা রাজি নাকি এটা কয়েকটা পয়সার কথা না ভাই ইমানের কথা ইমানের কথা আপনার বাড়ি আপনি কি খাইবেন ওইটাও বিজেপি আপনারা লেখা দিব এবার যদি সতর্ক হন না আগামীবার আসামে যদি আবার বিজেপির সরকার আসে ভাই এই সব কথা যেগুলো আমি বললাম এই সব আসামে লাগু হবে আপনারা বুরকা পিন্দিয়া বাইরেতে পারবেন না মুখে দাড়ি লইয়া বাইরেতে পারবেন না মাথায় টুপি দিতে পারবেন না মসজিদে আজান দিতে পারবেন না এই সব জায়গাতে আপনারা থাকতে পারবেন তারপরেও বিজেপিকে ইনডাইরেক্ট আমরা জিতানোর চেষ্টা করব আজমল ডাঙৰীয়াই ভাবিছে নেকি যে তেওঁ মুছলিম সমাজৰ অভিভাৱক নেকি তেওঁ ভাবিছে নেকি অসমৰ সকলো মুছলিম সমাজৰ তেওঁ মতে চলিব আজি ভাৰতীয় জনতা পাৰ্টিয়ে এই মুছলিম সমাজৰ কাৰণে ৩ তালাকৰ পৰা আৰম্ভ কৰি যিখিনি ব্যৱস্থা আজি গ্ৰহণ কৰিছে আজি মুছলিম সমাজৰ কাৰণে আজি আমাৰ যিবিলাক আঁচনি আমাৰ গ্ৰহণ কৰিছে সেই গ্ৰহণ কৰাৰ কথাটো আজি ডেটত যথেষ্ট প্ৰাসংগিকতা আছে আৰু তেওঁ ভাবি ল'ব নালাগে আজমল ডাঙৰীয়া আপুনি ভাবি নল'ব যে আপুনি সমগ্ৰ অসমৰ মুছলিম সমাজৰ আপুনি অভিভাৱক নহয় এই কথাটো কিন্তু আপুনি আজি অতি সুন্দৰভাৱে বুজাৰ অতি প্ৰয়োজন আছে আজিৰ ডেটত এই প্ৰাসংগিকতাৰে আপোনাক আমি আকৌ পুনৰবাৰ সকীয়াই দিছোঁ যাতে আপুনি এই সাম্প্ৰদায়িক বীজ সিঁচি অসমখনত আৰু সাম্প্ৰদায়িক যুঁজ নলগাবলৈ আপোনাক সকীয়াই দিছোঁ আৰু এনে ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বদৰুদ্দিন আজমলে কাৰ আশ্ৰয় লৈছে কিহৰ আশ্ৰয় লৈছে সেয়াও দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িকতাবাদৰ আশ্ৰয় লৈছে বদৰুদ্দিন আজমলে নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ নিৰ্বাচন আহিছে এতিয়া মন্দিৰ মছজিদৰ ৰাজনীতি আৰম্ভ কৰিছে আজমলে গতিকে নিশ্চিতভাৱে প্ৰতিক্ৰিয়া আহিবই কাৰণ এনে ধৰণে কি কৈছিল আমি ইতিমধ্যে শুনাইছোৱে গতিকে এই ক্ষেত্ৰত যিখিনি ভয় এটা সম্প্ৰদায়ৰ লোকক খুৱাই দিয়া হৈছে এটা ভয় তেওঁ ভয়ৰ কথা তেওঁ অনুমান কৰিবলৈ দিছে অনুভৱ কৰিবলৈ দিছে সঁচাকৈ তাৎপৰ্য
গুৰুত্বপূৰ্ণ কথা বদৰুদ্দিন আজমলে আশ্ৰয় লৈছে সাম্প্ৰদায়িকতাৰ নিৰ্বাচন আহিছে নিৰ্বাচনৰ পূৰ্বে এনেধৰণে সাম্প্ৰদায়িক মন্তব্য আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া বিভিন্ন ঠাইৰ পৰা আহিছে ধুবুৰী সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি ছফিউৰ ৰহমানে সাংসদ আজমলক উভতি ধৰি কয় যে নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক মন্তব্য নকৰি জাতিৰ উন্নতিৰ হকে কাম কৰক এই সমগ্ৰ ঘটনা আচলতে যোৱাকালি যিখন গৌৰীপুৰৰ নিৰ্বাচনী সভা আছিল যে নিৰ্বাচনী সভাত মিত্ৰতাৰ ঠিক পিছদিনাই ধুবুৰী সাংসদ বদৰুদ্দিন আজমলে যি ধৰণে কথা বতৰা কৈছে তাক লৈ কিন্তু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে ইতিমধ্যে আমি ৰাতিপুৱাৰ পৰা কৈছোঁ বিভিন্নজনে প্ৰতিক্ৰিয়া দিছে বিজেপিৰ সংখ্যালঘু মৰ্চাই হওক বা সদৌ অসম গৰিয়ামৰীয়া দেখি পৰিষদেই হওক নানা ধৰণৰ যিসমূহ সংখ্যালঘু লোকক লৈ কাম কৰি আছে ধুবুৰী জিলাত বিভিন্ন ঠাইত বা নামনি অসমত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে কাৰণ নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত এনেকৈ আহি এনেধৰণৰ কথা বতৰাই কিন্তু ৰাইজৰ মাজত বিৰোধ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আমি এই মুহূৰ্তত কথা ক'ব বিচাৰিছোঁ আমাৰ লগত ধুবুৰী জিলা গৰিয়ামৰীয়া দেখি পৰিষদৰ সভাপতি আমাৰ লগত উপস্থিত আছে ছফিউৰ ৰহমান আমাৰ লগত উপস্থিত আছে এই কালিৰ যে বদৰুদ্দিন আজমলৰ যি বক্তব্য সেই বক্তব্য সম্পৰ্কে আপুনি কি ক'ব বিচাৰে নমস্কাৰ পোনপ্ৰথমে মই ভোগালী বিহু সমসাময়িক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কিন্তু আমি আজি আপোনাৰ সন্মুখত কেইটামান কথা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আমি দাঙি ধৰিব বিচাৰিছোঁ যোৱাকালি AUDFৰ মুৰব্বী প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবে ডুমৰদহাত ধুবুৰী জিলাত যিখন জনসমাৱেশত তেখেতে মন্তব্য ৰাখিছে সাম্প্ৰতিক মন্তব্য ৰাখিছে তাৰ ওপৰত আমি কেইটামান কথা ক'ব বিচাৰিছোঁ তেখেতে কৈছে বিজেপি চৰকাৰ 21ত যদি বিজেপি চৰকাৰ আহে তেনেহ'লে 3,500 মছজিদ ভাঙিব তেখেতে এই তত্ত্বটো ক'ত পালে আমাক এই তত্ত্বটো দিব লাগে এই মই ধুবুৰী জিলাৰ সভাপতি হিচাপে তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতক ক'ব বিচাৰিছোঁ তেখেতে এই তত্ত্বখিনি আমাক দাঙি ধৰক আৰু তেখেতে কৈছে তাই সেই 3,500ৰ ভিতৰত ধুবুৰী গৌৰীপুৰতো মছজিদ ভঙাৰ লিষ্টত আছে সেই লিষ্টখন আমাক লাগে আৰু এইখন সুৰক্ষা কৰাৰ দায়িত্ব আমাৰ আৰু তেখেতৰো আছে সেইকাৰণে আমি জানিব পাৰে যদি আমি ইয়াক সুৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেখেতে এই তত্ত্বখিনি লাগে আমাক আৰু তেখেতে কৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখন যিখিনি সুবিধা দিছে সেইখিনি হাৰাম তেখেতে ক'ত পালে হাৰাম বুলি তেখেতে আমাক জানাব লাগে কাৰণ আমাৰ মাইনৰিটি মানুহ ভাই আমাৰ মহিলা আমাৰ ল'ৰা ছোৱালী কি সুবিধা পোৱা নাই নেকি আমাৰ উজ্জ্বলা গেছ আমাৰ পাইছে আমাৰ কৃষি সা সঁজুলিৰ কাৰণে 2,000 টকাকৈ পাইছে অৰুণোদয় আঁচনিত আমাৰ মানুহ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আমাৰ মানুহ পাইছে তেনেহ'লে এইখিনি সুবিধা কি স্বাগতম বিৰতিৰ পাছত ৰাষ্ট্ৰপতিৰ আসনত বহিয়ে 17টা নিৰ্দেশত স্বাক্ষৰ কৰিলে জো বাইডেনে পেৰিছ চুক্তিত পুনৰ সামিল হ'ল আমেৰিকা প্ৰথম দিনা সামিলৰ নিৰ্দেশতো স্বাক্ষৰ বাইডেনৰ ট্ৰাম্পৰ ইমিগ্ৰেশ্যন পলিচি নামানে বাইডেনে শপত গ্ৰহণৰ পিছতে কাৰ্যালয়ত আসন গ্ৰহণ কৰি 17টা নিৰ্দেশত স্বাক্ষৰ কৰে জোচেফ আৰু বাইডেনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 46 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল'লে জো বাইডেনে আৰু বুধবাৰে ৱাশ্বিংটন ডিচিৰ কেপিটেল হিলত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰূপে শপত ল'লে কমলা হেৰিছে আমেৰিকাৰ 49 সংখ্যক উপৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কমলা হেৰিছৰ শপত গ্ৰহণ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰ সংগীত পৰিৱেশন কৰে লেডি গাগাই I, Joseph Robinette Biden Jr., do solemnly swear that I will faithfully execute the office of President of the United States the office of President of the United States and will, to the best of my ability, preserve, protect, and defend the Constitution of the United States. So help you God. So help me God. Congratulations, Mr. Thank President. you.
आप फिलहाल वहां नहीं जा पाए, क्या कुछ विशेष कारण रहा? हाँ, ये पैंडेमिक के वास्ते, हम वैक्सीनेशन के वास्ते वेट कर रहा है। देखिए आजकल आप जा रहे हैं ना, कभी आप प्लेन ऊपर जाने में ठीक है, उतरने वक्त नहीं छोड़ता है। तो मैंने कहा ये सब क्या फैसला, और वो 4 साल ऊपर राष्ट्रपति होगी तो क्या आज नहीं तो कल जाएगा। पहले वैक्सीनेशन लेगा फिर सब कुछ करेगा। सर, आप किस तरह देखते हैं उनकी इस पूरी जर्नी को, क्योंकि आपके बहुत क्लोज वो रही हैं जब से उन्होंने ये पूरा ये कैंपेन शुरू किया, कैंपेन से और चुनाव जीतने तक की उसको सफर को आप कैसे देखते हैं? नहीं, वो तो नेचुरल प्रोग्रेशन था। अच्छा समझ लीजिए, वो हमारे बहन ने उसे बोला था जो कुछ भी जितना कर सकता उतना करो। सो पहले डिस्ट्रिक्ट अटॉर्नी बना, फिर अटॉर्नी जनरल बना, फिर सेनेटर बना, अभी वाइस प्रेसिडेंट है। मेरे ख्याल में 4 साल में प्रेसिडेंट भी हो सकती है। अच्छा, तो वो नेचुरल प्रोग्रेशन है, उसमें कोई एक दफ़ा जब पहले सीढ़ी में आप ऊपर चढ़ गया तो ऊपर जाना ही पड़ेगा ना, तो वही कर रही है। सर, अगर इंडिया और अमेरिका के रिलेशंस की बात करें तो क्योंकि कमला हैरिस भारतीय मूल की हैं, तो किस तरह से ये रिलेशंस को आगे बढ़ाएंगे और कितना ज़्यादा ये फायदेमंद होगा? अमेरिका इंडिया का जो रिलेशनशिप ऑलरेडी वेरी स्ट्रांग। अच्छा, ऐसा जो कुछ भी नहीं है जो कोई प्रेसिडेंट आकर कुछ बोलना चाहिए। 2005 में जब न्यूक्लियर डील होता था तब था, अभी ऐसा कुछ प्रॉब्लम नहीं है। तो मेरे ख्याल में ऐसा कोई प्रॉब्लम नहीं है जो प्रेसिडेंट बाइडेन और कमला बोलना चाहिए यार ये करना चाहिए, वो अपने आप चले जाएगा। और मगर कभी कभी कोई दिक्कत होगा तो वो बोल सकती है देखेगा इंडिया है क्या करेगा, ऐसा। मगर मोस्ट इम्पॉर्टेंट उतना कुछ करने का नहीं है। सर, क्या लगता है कि जो संबंध हैं जितने अच्छे अभी हैं और ज्यादा अच्छे होंगे और भारत को जब भी जरूरत पड़ेगी अमेरिका उसके साथ खड़ा होगा? देखिए, 2 लोग का संबंध एक के हाथ में नहीं है, दोनों के हाथ में है। ये नहीं कि अमेरिका का चाहिए कि इंडिया का संबंध होगा, इंडिया बोलेगा मैं कुछ नहीं करूँगा। तो ये फैसला करना पड़ेगा इंडिया किस तरफ अमेरिका को मदद करेगा, अमेरिका किस तरफ इंडिया को मदद करेगा। ये नहीं हो सकता है तुम मुझे मदद करो मैं देखूंगा कि तुम्हें मदद करूंगा नहीं करूंगा, वैसा बोलेगा तो वो भी बोलेगा मैं भी देखूंगा। तो ये दोनों का रिस्पॉन्सिबिलिटी है। सर, आखिरी सवाल, आप क्योंकि आपकी जो नीज है वो अब उपराष्ट्रपति बनने जा रही हैं, तो क्या मैसेज आप उनको देना चाहेंगे? देखिए, वो अपने आप अपने मैं से इतना आ गया तो मैं क्या बोल सकता हूँ। मैं यही बोलूँगा, मेरा बहन श्यामला ने जो उसे सिखाया था उसको ध्यान रख के उसी के तरफ काम करना। वैसा ही अभी तक काम करिए। अच्छा, जब भी वो कोई जाती है बोलती है मेरे माता जी ने मुझे सिखाया था, मैं वही बोलूँगा तुम अभी तक सब कुछ ठीक किया था, अभी भी ऐसा ही करो। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল'ব ভেকচিন, মুখ্যমন্ত্ৰীসকলেও ল'ব লাগিব কোভিচিল্ড ভেকচিন। 50 বছৰ ঊৰ্ধ্বৰ ৰাজনৈতিক নেতাসকলেও ল'ব লাগিব ভেকচিন। স্বাস্থ্য বিভাগৰ পিছত ৰাজনৈতিকসকলে ল'ব লাগিব ভেকচিন। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে যিহেতু কোভিচিল্ড বা ভেকচিন দি থকা হৈছে, গতিকে ফ্ৰণ্ট ৱেৰিয়ৰসকলক দি থকা হৈছে, ফ্ৰণ্ট ৱৰ্কাৰসকলক দি থকা হৈছে। তাৰ মাজতে এই মুহূৰ্তত যিটো খবৰ সেয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেকচিন তেওঁ ল'ব, গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীসকলেও ভেকচিন ল'ব লাগিব, অৰ্থাৎ কোভিচিল্ড ভেকচিন ল'ব লাগিব। 50 বছৰ ঊৰ্ধ্বৰ ৰাজনৈতিক নেতাসকলেও ভেকচিন ল'ব লাগিব। স্বাস্থ্য বিভাগৰ পিছত ৰাজনৈতিকসকলে ভেকচিন ল'ব লাগিব। প্ৰথমে স্বাস্থ্য বিভাগ, তাৰ পিছতে ৰাজনীতিবিদসকলে, 50 ঊৰ্ধ্বৰ ৰাজনীতিবিদসকলে ভেকচিন ল'ব লাগিব।